নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি বছৰেকীয়া পৰীক্ষাত সপ্তম শ্ৰেণীৰ কোনসমূহ পাঠ আহিব আৰু কোনখিনি ব্যাকৰণ আহিব সেইখিনি দেখুওৱা হৈছে। তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা। এবাৰ আছে একাদশ পাঠৰ পৰা। একাদশ পাঠত আছে অস্মাকং পৰ্যাবৰণম। গতিকে এই অস্মাকং পৰ্যাবৰণম পাঠটোৰ পৰা কিছুমান প্ৰশ্ন নিজেও বনাই ল'ব পাৰি। পৰিৱেশ কাক বোলে, গছে কি শোষণ কৰে, এনেকুৱা ধৰণে সেইখিনি প্ৰশ্ন তোমালোকে চাবা। ইতিমধ্যে আমি আগত ভিডিঅ'ত কৰি পেলাই প্ৰতিটো পাঠৰে দিয়াই আছে। এক নম্বৰতে প্ৰশ্ন দিয়া আছে সমানাৰ্থক শব্দং লিখত, অৰ্থাৎ সমাৰ্থক শব্দ লিখিব লাগে। জনানাং মনুষ্যানাং এনেধৰণে। যদি প্ৰত্যেকটো পাঠত যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন নাই, গতিকে এই প্ৰশ্নকেইটা তোমালোকে নিশ্চিত বুলি ধৰিব পাৰা যে সমানাৰ্থক শব্দ দিলে এইকেইটাই দিব লাগিব। তাৰপিছত আহিলে ৰিক্ত স্থানানি পূৰণ আৰু পিছত দিলে উদাহৰণ অনুসাং, উদাহৰণ অনুসৰি একবচনত পৰিৱৰ্তন কৰিব লাগে। যেনেকৈ বনানাং আছিলে বহু বচনত, বনস্য ষষ্ঠী বিভক্তি কৰিলে এফালেদি আৰু সি একবচন কৰিলে। বিক্ষাহা আছে, গতিকে বিক্ষহ হ'ব। এনেধৰণে এইখিনি প্ৰশ্নোত্তৰ হ'ব। ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্ন দিয়া আছে অধুলিখিত শব্দানাং বিলোম শব্দ, গতিকে বিপৰীত শব্দ। বিপৰীত শব্দ বেলেগ পাঠত নাই যিহেতু, গতিকে এইকেইটা বিপৰীত শব্দ আহিলে এইকেইটাৰ মাজৰ পৰাই আহিব। তাৰ পিছৰ প্ৰশ্নখিনি 5 নম্বৰ প্ৰশ্নখিনি চাবা। পৰ্যাবৰণম অস্মাকম জীৱনস্য আধাৰঃ অস্তি, দূষিত পৰ্যাবৰণম অস্মাকম জীৱনস্য আধাৰঃ অস্তি, অৰ্থাৎ ইয়াত ভুল বাক্য আৰু শুদ্ধ বাক্যটো আমাক চাবলৈ দিয়া হৈছে। দ্বাদশ পাঠ আছে নীতি নৱনীতম, গতিকে নীতি নৱনীতমৰ শ্লোকখিনি তোমালোকে মুখস্থ কৰিব লাগিব। ইয়াৰ পৰা সংখ্যা অনুসৰি দিয়া হয় যে 3 নম্বৰৰ শ্লোকটো লেখা বা 4 নম্বৰটো লেখা বা 1 নম্বৰটো লেখা, এনেধৰণে সংখ্যা বাছনি কৰি দিয়া হয়। গতিকে আমি এইখিনি মুখস্থ কৰোঁতে ক্ৰম অনুসৰি মুখস্থ কৰিবলৈ চাব লাগে যে 1 নম্বৰটো পিতাস্বৰ্গ হওক, 2 নম্বৰটো পুস্তকস্থাটো, এনেকুৱা ধৰণে কোনটো নম্বৰৰ কোনটো শ্লোক সেইটো মনত ৰাখি মুখস্থ কৰিবা। আৰু সেইখিনি মুখস্থ হোৱাৰ পাছত তোমালোকৰ এইখিনি প্ৰশ্ন উত্তৰ কৰিবলৈ বিশেষ একো জটিল নহয়, যিহেতু মিলোৱাহে আছে বা খালী ঠাই আছে, তাৰ শ্লোকৰ মাজৰ পৰা হৈছে। একপদনী উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। পিছৰখিনি পূৰ্ণ বাক্যানৰ উত্তৰত, অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগিব। তাৰপিছতে শব্দাৰ্থ আছে, শব্দাৰ্থখিনি চাবা। কিন্তু এটা কথা মনত ৰাখিবা, শব্দাৰ্থখিনি ইয়াত যদিও হিন্দীত দিয়া হৈছে, আমি শব্দাৰ্থ লিখিবলগীয়া হ'লে আমাৰ নিজৰ মাতৃভাষাতহে লিখিব লাগিব, অৰ্থাৎ অসমীয়াত শব্দৰ অৰ্থসমূহ লিখিব লাগিব। ত্ৰয়োদশ পাঠ বিজ্ঞানস্য চমৎকাৰ। এইটো পাঠটো তেনেধৰণে পাঠটোৰ তোমালোকে অনুবাদখিনি ভালধৰণে চাবা আৰু প্ৰশ্ন উত্তৰখিনি চাবা। একপদনৰ উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। পূৰ্ণ বাক্যানৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। আৰু পদ পৰিচয় দিয়া, গতিকে পদ পৰিচয় দিয়াখিনি ভালধৰণে চাবা যে নিৰ্দিষ্ট শব্দকেইটাৰ বাহিৰে বেলেগ শব্দ দিলেও যাতে আমি পদ পৰিচয়টো কৰিব পাৰোঁ। এখন শব্দৰূপ, যিটো শব্দৰূপৰ আধাৰতে এটা শব্দ দিয়া হৈছে, মিলাই পেলাই অন্য এটা শব্দ লিখিব লাগে। গতিকে বিশেষ জটিল নহয় এইখন, এটাৰ আধাৰ এটা কৰিবলৈ শব্দৰূপ। আৰু এইখন ব্যাকৰণত যিহেতু ধাতুৰ শব্দৰূপ থাকিব, গতিকে এইখন আকৌ নিৰ্দিষ্টকৈ আহিব বুলি আমি আশা নকৰিলেও হয়, যিহেতু শব্দৰূপ আমি এক্সট্ৰাকৈ লিখিব লাগিব। বুলিকা উৎসৱ এই পাঠটো বছৰেকীয়া পৰীক্ষাৰ বাবে মূল্যাংকন কৰা নহয়, গতিকে এই পাঠটো তোমালোকে চাব নালাগে। এই পাঠটো জানিবৰ কাৰণেহে দিয়া হৈছিলে, মূল্যাংকন নহয়, অৰ্থাৎ পৰীক্ষাত ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নাহে। পঞ্চদশ পাঠ মনসা সততং স্মৰণীয়ম। এই গীতটো তোমালোকে ভাল ধৰণে চাব লাগিব, মুখস্থ কৰিব লাগিব। ইয়াতো তেনেধৰণে প্ৰথম স্তৱকটো লেখা বা দ্বিতীয় স্তৱকটো লেখা বা তৃতীয় স্তৱকটো লেখা, এনেকৈ স্তৱক লিখিবলৈ দিয়া হয়। অসমীয়া বা বেলেগ ভাষাৰ বিষয়ৰ দৰে ইয়াত প্ৰথম 8 শাৰী লেখা, 6 শাৰী লেখা এনেধৰণে দিয়া নহয়। কেৱল কোৱা হয় প্ৰথম খণ্ডটো লেখা বা দ্বিতীয় খণ্ডটো লেখা বা তৃতীয় খণ্ডটো লেখা, এনেধৰণে। গীতটো কণ্ঠস্থ হৈ থকাৰ পিছত তোমালোকে এইখিনি প্ৰশ্ন সাধাৰণতে কৰিব পাৰিবা। খালী ঠাই পূৰ কৰা দিছে, মিলোৱা দিছে, আৰু শব্দাৰ্থখিনিৰ কাৰণে ইয়াৰ অনুবাদ চাব লাগিব। ষোড়শ পাঠত আছে বুদ্ধিমান বীৰবলহ। বুদ্ধিমান বীৰবলহ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাব লাগিব। একপদনৰ উত্তৰত আৰু পূৰ্ণ বাক্যানৰ উত্তৰত এইখিনি প্ৰশ্ন আছে। একপদনৰ উত্তৰত আছে একদা কহ অচিন্ত্যত কেশাং সমক্ষং সহ স্বশংকা প্ৰকটম অকৰোত। পূৰ্ণ বাক্যানৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে আৰু প্ৰশ্ন নিৰ্মাণ কৰিব লাগে। গতিকে ৰেখা অংকন কৰা পদসমূহ আঁতৰাই তাত প্ৰশ্নবোধক শব্দ কি ব্যৱহাৰ হ'ব সেইখিনি চাব লাগিব। বাক্য সংশুদ্ধ লিখত, বাক্যখিনি পাঠৰ মাজতে আছে, সেইখিনি শুধৰাই লিখিব লাগে। তাৰপিছত ইয়াত আহিলে বিভক্তি নিৰ্ণয় কৰাৰ নিচিনাকৈ ৰাজ্যই ঘোষণাম, ঘোষণাম শব্দটো
কোন বিভক্তিত পৰি আছে, আশ্ৰয়ীয়েনো কোন বিভক্তিত পৰি আছে সেইটো আমি দেখুৱাব লাগে। তাৰপিছতে আহিলে বন্ধনীৰ ভিতৰৰ পৰা শব্দটো আনি বাক্যটো সম্পূৰ্ণ কৰিব লাগে। আৰু শেষত আছে শব্দাৰ্থ। গতিকে ভাল ধৰণে এইখিনি চাবা। আৰ্যভট্ট পাঠটো চাওঁতে মূলতে আৰ্যভট্টৰ বিষয়ে 5টা বাক্য তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, যিহেতু এইটো এই পাঠৰ মূল প্ৰশ্ন হয় আৰ্যভট্টৰ বিষয়ে লিখিবলৈ। ইয়াতো তেনেধৰণে একপদনৰ উত্তৰত আৰু পূৰ্ণ বাক্যানৰ উত্তৰত আছে, ৰিক্ত স্থানীয় পূৰত আছে, খালী ঠাই পূৰ কৰিব লাগে, প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। আৰু ইয়াত বাক্য বনাবলৈ দিয়া হৈছে আৰ্যভট্ট ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞ, উদাহৰণ হিচাপে, আৰু শব্দ অৰ্থখিনি। অষ্টাদশ পাঠত আছে চুক্তয়। চুক্তয়খিনিও আমি সম্পূৰ্ণকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে। নহ'লেও আমি 5টা চুক্তয় সম্পূৰ্ণ মুখস্থ ৰাখিব লাগে, লিখাৰ অভ্যাস কৰি ল'ব লাগে। সম্পূৰ্ণকৈ লাগে এই কাৰণেই যে 5টা চুক্তয় লিখা বুলিও দিব পাৰে বা যিকোনো চুক্তয় মাজত তুলি দিব, আৰু তাৰ পৰা কি কৰিব লাগে, আমি খালী ঠাই পূৰ কৰিব লাগিব। ক অংশৰ লগত খ অংশৰ শব্দ অৰ্থ মিলাব লাগে, তাৰ কাৰণে শব্দ অৰ্থখিনি জানিব লাগিব, খালী ঠাই পূৰ কৰিব লাগিব, সংস্কৃতত উত্তৰ দিব লাগিব। এই শব্দ অৰ্থখিনি জানিলেই আমি শব্দৰ লগত অৰ্থ মিলাই লিখিব পাৰিম। ইয়াৰ উপৰিও আগৰ পাঠ কেইটামান দিয়া হৈছে, যিকেইটা আমি ছয়মহীয়া পৰীক্ষালৈ পাই আহিলোঁ। গতিকে সেই পাঠকেইটা তোমালোকে বছৰেকীয়া পৰীক্ষাৰ বাবে চাব লাগিব। সেই পাঠকেইটাও তোমালোকক মই দেখুৱাই দিব বিচাৰিছোঁ। চতুৰ্থ পাঠটো আছে ঋতু ৰাজু বসন্ত। এই পাঠটোৰ তোমালোকে ভাল ধৰণে প্ৰশ্ন উত্তৰলৈকে সকলোখিনি চাবা। পঞ্চম পাঠ হৰিদ্বাৰম। হৰিদ্বাৰৰ বিষয়ে অন্ততঃ 5টা বাক্য মনত ৰাখিবা। মই আগতো কৈছোঁ যে ইয়াৰ যদি প্ৰশ্ন উত্তৰখিনি ভাল ধৰণে মনত ৰাখি লোৱা হয়, তেতিয়াহ'লে আমি তাৰ মাজৰ পৰাই 5টা বাক্য ধুনীয়াকৈ উলিয়াই লিখিব পাৰোঁ। আৰু এটা পাঠ দিয়া হৈছে সপ্তম পাঠ অলসু বালহ। এই পাঠটো লোৱা হৈছে। গতিকে 6 মাহিলী পৰীক্ষাত আহি যোৱা আগৰ পাঠৰ পৰা 3টা পাঠ ল'লে তোমালোকে এতিয়া দেখুৱাই দিয়া পাঠখিনিৰ উপৰিও এই 3টা পাঠ আকৌ এবাৰ চাব লাগিব। শেষত তোমালোকক কওঁ যে ব্যাকৰণখিনি দিয়া হৈছে কি কি আহিব, আৰু তোমালোকে কোনোবা পাঠ বা ব্যাকৰণৰ কিবা নোৱাৰিলে কমেণ্ট কৰি জনাবা। তেতিয়াহ'লে মই পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ যিটো পাঠ নোৱাৰা বা প্ৰশ্ন উত্তৰ নোৱাৰা সেইখিনি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু ধাতুৰ শব্দৰ কিবা নোৱাৰিলে সেইটো জনাবা, যিখনেই লাগে তোমালোকক মই পুনৰ আগবঢ়াই দিম। ব্যাকৰণৰ ক্ষেত্ৰত এইবাৰ তোমালোকৰ বাবে দিয়া হৈছে শব্দৰূপ দ্ৰি আৰু য়দ তিনিও লিংগতে লিখিব লাগিব। তাৰ পাছতে ধাতুৰূপ দিয়া হৈছে পা ধাতু, গম ধাতু, অচ আৰু ইচ, এইকেইখন দিয়া হৈছে। এইকেইখন যদি তোমালোকে নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই পুনৰ চেনেলত দিয়াৰ চেষ্টা কৰিম। চেনেলটো চাই থাকিব, আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত পাঠসমূহ লগে লগেই লাভ কৰিব। নমো নমঃ।